অসমৰ সত্ৰসমূহে লাভ কৰিছে নতুন সূৰ্যৰ পোহৰ। অসমৰ সত্ৰসমূহ পুনৰ প্ৰাণবন্ত হৈ পৰিছে। এয়া মাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেই সম্ভৱ হৈছে। এয়া এজন উদাসীন ভকতৰ মনৰ কথা। ৰাজ্য চৰকাৰে উদাসীন ভকতলৈ আগবঢ়াইছে মাহিলী ১৫০০ টকা। শুকুৰবাৰে এই আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত আৱেগিক হৈ পৰিল সত্ৰৰ উদাসীন ভকত। যুগ যুগ ধৰি প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছিল সত্ৰসমূহ, কিন্তু এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ কোনোৱে সাহস কৰা নাছিল। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সত্ৰসমূহে প্ৰাণ পাইছে। অচিনাকি লোকক খেদি সত্ৰৰ ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ সন্মুখতে এগৰাকী উদাসীন ভকতৰ আৱেগিক মন্তব্য। কৃপাত প্ৰেৰিত দূত হিচাপে হয়তো অসমৰ এই মহান আসনখন অধিষ্ঠিত কৰিছে যিগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাদেৱ তেখেতলৈ সমস্ত সত্ৰবাসীৰ হৈ আমি হিয়া বৰা অভিনন্দন আৰু আশীৰ্বাদ জনাইছোঁ। আজি এক যুগৰ পৰা প্ৰায় ১২টামান বছৰৰ আগৰ পৰাই সেই সুবিধা আহিছে। সত্ৰসমূহে যেন এটা প্ৰাণ পাই উঠিছে আৰু এয়া সম্ভৱ হৈছে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰীৰ বাবে। সত্ৰ আয়োগ গঠন কৰাক লৈ ৰাজ্য চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ উদাসীন ভকতগৰাকী। অমাৱস্যাৰ আন্ধাৰৰ পিছত যেনেদৰে পূৰ্ণিমাৰ পোহৰত মানুহ উৎফুল্লিত হয়, সেইদৰে ৰাজ্য চৰকাৰে আগবঢ়োৱা আৰ্থিক সকাহে উৎফুল্লিত কৰিছে উদাসীন ভকতসকলক। কিবা কেতিয়াবা আৰ্থিক সাহায্যৰে কিবা সুবিধা পাবনে? এয়া সপোনৰ অগোচৰ হৈ আছিল। অমাৱস্যা আন্ধাৰৰ পাছত যিদৰে পূৰ্ণিমাৰ স্নিগ্ধ পোহৰত মানুহ উৎফুল্লিত হয়, সেইদৰে আজি উদাসীন ভক্তসকল উৎফুল্লিত হৈছে বুলি আমি মনে প্ৰাণে ভাবিছোঁ। উদাসীন ভকতলৈ মাহিলী প্ৰদান কৰা ১৫০০ টকাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ মাজুলীৰ উদাসীন ভকতৰ। লগতে সত্ৰৰ আৱাসগৃহসমূহো নিৰ্মাণ কৰি দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। ভৱিষ্যতলৈ আমাক এই ঘৰবিলাক সাজি দিয়াৰ কাৰণে একান্ত কামনা কৰিছোঁ। ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জনালে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে। উদাসীন সত্ৰসমূহক ৰক্ষা কৰাৰ ই এক জীৱন্ত প্ৰেৰণা। আমি এই আপাহতে মুখ্যমন্ত্ৰীদেৱৰ এই চিন্তাৰ প্ৰতি শলাগ লৈছোঁ আৰু তেখেতৰ প্ৰতি আমাৰ কৃতজ্ঞতা নিবেদন কৰিছোঁ। এতিয়াৰে পৰা ৬৩৬ গৰাকী উদাসীন ভকতে প্ৰতিমাহে লাভ কৰিব ১৫০০ টকাকৈ সাহায্য। এই আঁচনিৰ অধীনত বৰপেটাৰ ১০ গৰাকী, যোৰহাটৰ ৫৪ গৰাকী, মাজুলীৰ ৪৭৪ গৰাকী, কামৰূপ মহানগৰৰ ১৫ গৰাকী উদাসীন ভকতে লাভ কৰিব বিত্তীয় সাহায্য। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য। এতিয়াও বেদখলকাৰী কবলত আছে ১৫,২৮৮ বিঘা সত্ৰৰ ভূমি। বৰপেটা জিলাত বেদখলকাৰী কবলত আছে ৭,১৩৮ বিঘা ভূমি। আমি নিশ্চিতভাৱে এই মাটিসমূহ উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই আছোঁ আৰু আমি প্ৰচেষ্টা চলাই যাম। ৰাজ্য চৰকাৰৰ এই প্ৰয়াসে সত্ৰীয়া সংস্কৃতি আৰু পৰম্পৰা ৰক্ষাৰ বাবে উৎসাহিত কৰিব ভকতসকলক। মুখ্যমন্ত্ৰীৰ পদক্ষেপে আনন্দিত কৰিছে উদাসীন ভকতসকলকো। মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী আৰু হীৰক জ্যোতি মালাকৰৰ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট।